নমস্কাৰ। অসম চৰকাৰৰ আগন্তুক পৰীক্ষাৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ আৰু দৰকাৰী। গতিকে যিসকল বন্ধু-বান্ধৱীয়ে আমাৰ ভিডিঅ'বোৰ চোৱা নাই, তেনেহ'লে চাব। আজিৰ ভিডিঅ'টোত আপোনালোকে ৫০টা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ চাবলৈ পাব। গতিকে টোপনি যোৱাৰ আগতে এইকেইটা প্ৰশ্ন মনত ৰাখক, আপোনালোকৰ ভৱিষ্যতত কাম আহিব। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, অসমৰ কোনটো অংশত তৰাই মণ্ডল অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে পূব মণ্ডল। ২ নম্বৰ কুৱেশ্যন এনচাৰ, ভাৰতীয় স্বাধীনতাৰ সময়ত অসমৰ কিমানখন জিলা আছিল? ভাৰতীয় স্বাধীনতাৰ সময়ত অসমত মাত্ৰ ১৩খন জিলা আছিল। কুৱেশ্যন নম্বৰ ৩, বৰপেটাত কোনে প্ৰতিষ্ঠা কৰিছিল বৰপেটা সত্ৰ? আপোনালোকে জানে বৰপেটাত শ্ৰী মাধৱদেৱে সত্ৰ প্ৰতিষ্ঠা কৰিছিল। গতিকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ ৪, ডিক্ৰং নদীৰ মাজেৰে বৈ গৈছে বা ডিক্ৰং কোন নদীৰ মাজেৰে বৈ গৈছে? ডিক্ৰং কেৱল লখিমপুৰ জিলাৰ মাজেৰে বৈ গৈছে। কুৱেশ্যন নম্বৰ ৫, ভাৰতৰ প্ৰথম চাহ ৰোপণকাৰী কোন আছিল? ভাৰতত প্ৰথম চাহ ৰোপণ কৰিছিল মণিৰাম দেৱানে। আহি থাকে চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গ পৰীক্ষাৰ বাবে অতি দৰকাৰী। ইয়াতে আপোনালোকে কোনো ধৰণৰ MCQ নাপায়, ডাইৰেক্ট এনচাৰসমূহ পাব। কুৱেশ্যন নম্বৰ ৬, কোনখন ঠাই বেল মেটেল ক্ৰাফ্টৰ বাবে সুপৰিচিত? শুদ্ধ উত্তৰটো হৈছে সৰ্থেবাৰী। অসমৰ ৰাজ্যিক চিল কি? কুৱেশ্যন নম্বৰ ৭, অসমৰ ৰাজ্যিক চিল হৈছে অক্ষম চৰকাৰ, যাক অসমীয়া শব্দ হৈছে অসম চৰকাৰ। অ'কে, ইংৰাজী হৈছে অসম চৰকাৰ। নেক্সট কুৱেশ্যন নম্বৰ ৮, ব্ৰিটিছ ৰাজ্যৰ সময়ত অসমৰ ৰাজধানী কি আছিল? ব্ৰিটিছৰ সময়ত অসমৰ ৰাজধানী আছিল শ্বিলং। কুৱেশ্যন নম্বৰ ৯, গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? আপোনালোকে জানিলে হয়তো আচৰিত হ'ব। গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে জ্যোতিৰ্ময় চক্ৰৱৰ্তীক নিযুক্তি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 10, অসমৰ ময়ূৰ দ্বীপটোক কি বুলি জনা যায়? অসমৰ ময়ূৰ দ্বীপটোক উমানন্দ দ্বীপ বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 11, অসমৰ পৰা নাগালেণ্ড কেতিয়া পৃথক হৈছিল? আপোনালোকে জানিলে আচৰিত হ'ব। অসমৰ পৰা নাগালেণ্ড 1963 চনত পৃথক হৈছিল। কুৱেশ্যন নম্বৰ 12, অসমৰ ৰাজ্যিক ভাষা কি? আমি সকলোৱে জানো অসমৰ ৰাজ্যিক ভাষা হৈছে অসমীয়া। অসমৰ আটাইতকৈ ওখ বৰ্তমানৰ মন্দিৰটো কি? অসমৰ আটাইতকৈ ওখ আৰু বৰ্তমানৰ মন্দিৰটো হৈছে মহামৃত্যুঞ্জয় মন্দিৰ, আৰু এই মন্দিৰটো আছে নগাঁও জিলাত। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 14, এলাহাবাদ স্তম্ভৰ শিলালিপিত মধ্য অসমৰ কথা কি বুলি আছে? ক'ত আছে? ডাবকাত আছে। নেক্সট কুৱেশ্যন নম্বৰ 15, কোনটো ৰাজত্ব কালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল বা কাৰ ৰাজত্ব কালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 66, অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনা যায়? অসম চিকিৎসা মহাবিদ্যালয়খন আগতে বেৰী হোৱাইট মেডিকেল স্কুল বা মেডিকেল কলেজ বুলি জনা গৈছিল। বেৰী হোৱাইট মেডিকেল কলেজ বা মেডিকেল স্কুল, এই নামটো মনত ৰাখিব। অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' ষ্টেচন ক'ত আৰম্ভ হৈছিল? অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' ষ্টেচন KKH ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 18, ডিমা হাছাও শব্দত হাছাওৰ অৰ্থ কি? ডিমা হাছাও শব্দত হাছাওৰ অৰ্থ হৈছে পাহাৰ। হাছাৰ মানে কি? পাহাৰ। গতিকে হাছাও মানে কি? এইটো কুৱেশ্যন বাৰে বাৰে পৰীক্ষাত আহে, আপোনালোকে নেগলেক্ট নকৰিব, পাৰিলে কুৱেশ্যন এনচাৰকেইটা লিখি থৈ দিব। নেক্সট কুৱেশ্যন নম্বৰ 19, মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল? মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা আছিল মহামাণিক্য। নেক্সট কুৱেশ্যন নম্বৰ 17, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস। নেক্সট কুৱেশ্যন নম্বৰ 71, অসমৰ কোনটো ঋতু বৰদৈচিলাৰ লগত জড়িত? অসমৰ বাৰিষাৰ পূৰ্বৰ যিটো ঋতু সেইটো বৰদৈচিলাৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 72, অসমত বহুলভাৱে চলি থকা বৃত্তিটো কি? অসমত বহুলভাৱে চলচ্চিত্ৰ বৃত্তিটো হৈছে কৃষি। অসমৰ মানুহ কৃষিৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 73, অসমৰ খাজুৰাহো বুলি কাক জনা যায়? মদন কামদেৱ বা মন্দিৰ কমপ্লেক্সৰ ধ্বংসাৱশেষত কামুক আইকনোগ্ৰাফিক অসমৰ খাজুৰাহো বুলি কোৱা হয় মদন কামদেৱ।
কোনখন নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে? জীয়া-ভৰালী নদীখন নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে। নেক্সট কুৱেশ্যন নম্বৰ 75। কোনখন চহৰ এসময়ত মাতাক ৰাজ্যৰ ৰাজধানী আছিল? তিনিচুকীয়া চহৰখন এসময়ত মাতাক ৰাজ্যৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যন নম্বৰ 76। অসমৰ মুঠ জিলা আদালতৰ সংখ্যা কিমান? অসমৰ মুঠ জিলা আদালতৰ সংখ্যা হৈছে 29খন। নেক্সট কুৱেশ্যন নম্বৰ 77। অসম মহিলা কামাণ্ডো ইউনিটৰ নাম কি? অসমৰ মহিলা কামাণ্ডো ইউনিটৰ নাম হৈছে বীৰাংগনা। নেক্সট কুৱেশ্যন নম্বৰ 78। ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিল? মাধৱ কন্দলীয়ে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 79। অসম সাহিত্য সভাৰ লোগো ডিজাইন কোনে কৰিছিল? অসম সাহিত্য সভাৰ লোগো ডিজাইন কৰা হৈছিল যুগল দাসে। অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 80। অসমত কিমান কৃষি জলবায়ু জোন আছে? অসমত 6খন কৃষি জলবায়ু জোন আছে। নেক্সট কুৱেশ্যন নম্বৰ 81। অসমৰ ভূখণ্ডত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অসমৰ ভূখণ্ডত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 640 কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 82। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বাঁহ উৎপাদন হয়? ভাৰতৰ অসম ৰাজ্যত সৰ্বাধিক বাঁহ উৎপাদন হয়। নেক্সট কুৱেশ্যন নম্বৰ 83। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া গায়ক কোন? তৰালী শৰ্মা হৈছে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া গায়ক। নেক্সট কুৱেশ্যন নম্বৰ 84। ৰামায়ণ আৰু মহাভাৰত মহাকাব্যত উল্লেখ কৰা অসমৰ প্ৰাচীন নাম কি? ৰামায়ণ আৰু মহাভাৰতত আমাৰ অসমৰ প্ৰাচীন নাম হৈছে প্ৰাগজ্যোতিষ। কুৱেশ্যন নম্বৰ 85। অসমৰ লায়ন মেন বুলি কাক জনা গৈছিল? অসমৰ লায়ন মেন বুলি ৰাধা গোবিন্দ বৰুৱাক জনা যায়। গতিকে নামটো মনত ৰাখিব, তেখেতক অসমৰ লায়ন মেন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 86। Assam along with one north-eastern region state lies in which biodiversity hotspot? The right answer is Indo-Myanmar and Eastern Himalaya. Next question number 87. The first and only Sanskrit college in Assam is situated at অসমৰ প্ৰথমখন সংস্কৃত কলেজ ক'ত আছে? ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? নলবাৰীত। Who was the first Assamese to receive the Arjun Award? অসমৰ কোনে প্ৰথমজন অৰ্জুন এৱাৰ্ড বঁটা লাভ কৰিছিল? ভোগেশ্বৰ বৰুৱাই অৰ্জুন বঁটা লাভ কৰিছিল। When did Assam get its statehood? 1950. Who is the first Assamese to climb Mount Everest? অসমৰ কোনে প্ৰথম মাউণ্ট এভাৰেষ্ট বগাইছিল? তৰুণ শইকীয়াই। নেক্সট কুৱেশ্যন নম্বৰ 91. How many oil refineries are there in Assam? অসমত কিমানটা ৰিফাইনেৰী আছে? 4টা। ডিগবৈ অইল ৰিফাইনেৰী, গুৱাহাটীত আছে নুনমাটি অইল ৰিফাইনেৰী, বঙাইগাঁৱত আছে আৰু নুমলীগড় অইল ৰিফাইনেৰী, এইকেইটা। নেক্সট কুৱেশ্যন নম্বৰ 92. Danveer title was given to a tea planter, an Assamese person whose name was দানবীৰ বুলি কাক কোৱা হৈছিল বা কাক জনা যায়? ৰাধাকান্ত সন্দিকৈক দানবীৰ বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 93. গাৰদৌল ইজ লোকেটেড ইন গাৰদৌল ক'ত আছে? তেজপুৰত। নেক্সট কুৱেশ্যন নম্বৰ 94. What was the name of the British officer who was killed during the ফুলগুৰি uprising? ফুলগুৰি বিদ্ৰোহত ব্ৰিটিছ অফিচাৰজনৰ নাম কি আছিল? লেফটেনেণ্ট সিংগাৰ। নেক্সট কুৱেশ্যন নম্বৰ 95. The total length of ব্ৰহ্মপুত্ৰ ৰিভাৰ, ব্ৰহ্মপুত্ৰ ৰিভাৰৰ টোটেল লেন্থ কিমান? 2900 কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 96. The North Eastern Frontier Railway, যাক আমি চমুকৈ NFR বুলি কওঁ, কিমান চনত স্থাপিত কৰা হৈছিল? 1958ত। নেক্সট কুৱেশ্যন নম্বৰ 97. যাদৱ পায়েং was awarded পদ্মশ্ৰী in the year. যাদৱ পায়েঙক পদ্মশ্ৰী বঁটাৰে কোন চনত সন্মানিত কৰা হৈছিল? 2015 চনত। নেক্সট কুৱেশ্যন নম্বৰ 98. Who was the first president of Assam Association? অসম এছ'চিয়েশ্যনৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিল? ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 99. উমানন্দ টেম্পল ইজ লোকেটেড ইন হুইচ হিলছ? উমানন্দ টেম্পল বা মন্দিৰটো, উমানন্দ মন্দিৰ কোনখন পাহাৰত আছে? ভস্মাচল পাহাৰ বা হিল। নেক্সট কুৱেশ্যন নম্বৰ 100. The National Institute of Design is located in which city? ক'ত আছে? নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনৰ সেইখন আছে যোৰহাটত। তো বন্ধুসকল, আজিৰ 50টা কুৱেশ্যন বেক টু বেক আপোনাৰ বাবে লৈ আহিছিলোঁ। ভিডিঅ'টো চাই কেনে পেলাই জনাব। যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিশ্বাসী বন্ধু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ অন্য এটা ভিডিঅ'ত আকৌ লগ পাব। প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।